Hello everyone, welcome back to Gyan Kalyan. ইতিমধ্যে আমি ক্লাস লেভেল ম্যাথমেটিক্সৰ চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 শেষ কৰিছো। আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম। চেপ্টাৰটো হৈছে ট্ৰিগোনোমেট্ৰিক ফাংশনস। সো লেটস স্টার্ট। এই চেপ্টাৰটো আমাৰ ফাৰ্স্ট টপিকটো হৈছে এংগলস। প্ৰিভিয়াস ক্লাসেছত তোমালোকে জিওমেট্ৰিক এংগলৰ বিষয়ে পঢ়িছাই। আকৌবাৰ তোমালোকক মই ডেফিনেশনটো ভালকে কৈ দিছো। আমি OA এডাল ৰে কনসিডাৰ কৰিছো য'ত O to fix হয় and A is free to move. A to উপৰলৈ মুভ কৰিব পাৰে, তললৈ মুভ কৰিব পাৰে। এতিয়া এংগল মানে কি? এংগল মানে হৈছে মেজাৰমেন্ট অফ দা ৰোটেশন অফ এ গিভেন ৰে। এই যিডাল OA ৰেটো আছে উপৰফালে হওক বা তলফালে হওক কিমান ৰোটেট কৰিছে সেই মেজাৰমেন্টক আমি এংগল মেজাৰমেন্ট বুলি কওঁ। ঠিক আছে? এতিয়া কথা এটা চোৱা, এই ৰেডাল এইটো ডাইৰেকশন আপওয়ার্ড ডাইৰেকশনটো ৰোটেট কৰিব পাৰে, তল ডাউনওয়ার্ড ডাইৰেকশনটো ৰোটেট কৰিব পাৰে। এতিয়া আমি চাওঁ প্ৰথম কেছটোত এই ৰেডাল যদি এইটো ডাইৰেকশনত মানে আপওয়ার্ড ডাইৰেকশনত ৰোটেট কৰে, ধৰি ললো OB, যিডাল আমাৰ ফাৰ্স্ট লাইন ৰে থাকে সেইডালক আমি ইনিশিয়াল ৰে বুলি কওঁ, আৰু লাষ্ট যেডাল আমি ফাইনেল ৰে পাওঁ সেইডালক আমি কি বুলি কৈছো? টাৰ্মিনেল ৰে। এতিয়া ৰোটেশনটো কি হয়? ৰোটেশনটো এইটো ডাইৰেকশন। এতিয়া চোৱা, ৰোটেশনটো যেতিয়া এইটো ডাইৰেকশনত হয় ক্লকৱাইজ বুলি কওঁ তেতিয়া আমি, কাৰণ কিয় সেই ডাইৰেকশনটো ঘড়ী কাটাৰ লগত মিলে। ঘড়ী কাটাটো যেনেকৈ তলফালে যায় সেইটো ডাইৰেকশনক আমি ক্লকৱাইজ ডাইৰেকশন বুলি কওঁ, আৰু যদি ৰোটেশনৰ ডাইৰেকশনটো এইটো ডাইৰেকশনত হয় তেতিয়া আমি কি বুলি কওঁ? সেইটো এন্টি ক্লকৱাইজ ডাইৰেকশন। কিয়? কাৰণ ঘড়ী কাটাৰ অপোজিট ডাইৰেকশনত ৰোটেট কৰে। ঠিক আছে? তো এইটো কি হ'ব? এইটো ক্ষেত্ৰত আমাৰ ৰোটেশনটো কি হ'ব? এন্টি ক্লকৱাইজ। যেতিয়া ৰোটেশনটো এন্টি ক্লকৱাইজ হয় এংগল মেজাৰমেন্টটো আমি পজিটিভ কনসিডাৰ কৰোঁ। যদি সেই এংগলটো আমি থিটা বুলি ধৰি লৈছো, থিটাটো কি হ'ব? পজিটিভ। ঠিক আছে? সেকেন্ড কেছটো চাওঁ। এবাৰ যেনিবা ৰেডাল ক্লকৱাইজ ডাইৰেকশনত ৰোটেট কৰিলে, ধৰি লওঁ OA পৰা এবাৰ আহিলে OC লে, ইয়াৰ ক্ষেত্ৰত ৰোটেশনটো কি হয়? ইয়াৰ ক্ষেত্ৰত ৰোটেশনটো হয় ক্লকৱাইজ। যেতিয়া আমি ৰোটেশনটো ক্লকৱাইজ কনসিডাৰ কৰোঁ তেতিয়া আমাৰ যিটো এংগল মেজাৰমেন্ট হয় সেইটো আমি নেগেটিভ কনসিডাৰ কৰোঁ। ধৰি লৈছো এংগলৰ মেজাৰমেন্টটো হৈছে -x। মাইনাসটো মনত থবা, মাইনাসটো জাস্ট ডাইৰেকশনৰ বিষয়ে আমি কৈছো। ম্যাগনিটিউডটো কিমান হয়? ম্যাগনিটিউডটো হৈছে x, মানে এংগলৰ মেজাৰমেন্টটো x এ হয়। বাট আমি ডাইৰেকশন হিচাপে যদি চাওঁ ওপৰলৈ গ'লে আমি পজিটিভ কনসিডাৰ কৰিছো, তললৈ গ'লে নেগেটিভ কনসিডাৰ কৰিছো। ঠিক আছে? এইটোৱে হৈছে তোমাৰ বেসিক এংগল মেজাৰমেন্টৰ কথা। এতিয়া কথাটো হ'ল আমি এই নেগেটিভ আৰু পজিটিভটো আমাক কিয় দৰকাৰ হৈছে? কথাটো হ'ল পজিটিভ বা নেগেটিভ আমাক কিয় দৰকাৰ হৈছে? তোমালোকে আগতে কোঅৰ্ডিনেট সিস্টেম পঢ়িছা। যদি আমি XY কোঅৰ্ডিনেট সিস্টেম এটা কনসিডাৰ কৰোঁ, এটো XO x ডেশ কনসিডাৰ কৰোঁ, YO y ডেশ কনসিডাৰ কৰোঁ, আমাৰ ট্ৰিগোনোমেট্ৰিক ইয়াত এংগলটো আমি এক যিটো কোঅৰ্ডিনেট সিস্টেম আছে ইয়াতে আমি ডিল কৰিম। এতিয়া চোৱা, যদি ইয়াত এটা ইনিশিয়াল পজিশনত বস্তুটা আছে, যদি ইয়াত পাইগে তেনেহ'লে ইয়াৰ যিটো এংগল হয় আমি এইটো ডাইৰেকশনত কনসিডাৰ কৰিম, তেতিয়া কি হ'ব? এংগলটো পজিটিভ হ'ব। আৰু যেতিয়া আমি এই তল সাইডে কিবা এটা যদি বা পইণ্ট আছে, পইণ্টটো কনসিডাৰ কৰিলো, ইয়াৰ যদি আমি এংগল এটা কনসিডাৰ কৰোঁ ইয়াত নেগেটিভ হ'ব। তো আমি ইয়াত মেইনলি আমাৰ ৰে লগত ডিল নকৰোঁ, ইয়াত আমি কোৱাড্ৰেন্টছৰ লগত ডিল কৰিম। কোৱাড্ৰেন্টছ মানে হৈছে তোমাৰ যেতিয়া কোঅৰ্ডিনেট সিস্টেম এটা আমি কনস্ট্ৰাক্ট কৰোঁ, টোটাল কি হ'ব? এটা, দুটা, তিনিটা, চাৰিটা কোৱাড্ৰেন্ট পাম। এই কোৱাড্ৰেন্টবোৰত ভেৰিয়াছ এংগলছত আমাৰ কি মেজাৰমেন্ট হয় সেইখিনি বিষয় আমি ট্ৰিগোনোমেট্ৰিক ফাংশন যিটো আমাৰ চেপ্টাৰ হয় তাত আমি ডিসকাস কৰিম। সেইকাৰণে এই যিখিনি এংগল মেজাৰমেন্ট আছে তাৰ ডাইৰেকশনটো পজিটিভ নে নেগেটিভ সেইটো ইম্পৰ্টেন্ট হয়। ঠিক আছে? সো বেসিক্যালি এয়াই হৈছে আমাৰ এংগলছৰ কথা। নেক্সট আমি এংগল মেজাৰমেন্টৰ দুটা ইউনিটৰ বিষয়ে ডিসকাস কৰিম। প্ৰথমটো হৈছে ডিগ্ৰী, সেকেন্ডটো হৈছে ৰেডিয়ান। সো ফাৰ্স্ট আমি ডিগ্ৰীৰ বিষয়ে ডিসকাস কৰোঁ। এতিয়া আমি ডিসকাস কৰিম ডিগ্ৰী মেজাৰমেন্ট। প্ৰথমতে 1 ডিগ্ৰী ডেফিনেশনটো কি? If a rotation from initial side to the terminal side is 1/368 of a revolution, the angle is said to have a measure of 1 degree. আমি এডাল ৰে কনসিডাৰ কৰোঁ, OA এডাল ৰে কনসিডাৰ কৰোঁ। এই ৰেডালে যদি এটা কমপ্লিট ৰেভলিউশন কৰে, কমপ্লিট কৰে, সেই ৰেভলিউশনটোক আমি যদি 360 পাৰ্টত ভাগ কৰি দিওঁ, এনেকৈ কৰি পিনি আল্টিমেটলি ভাগ কৰি টোটেল ইয়ালৈকে যদি আমি 360টা পাৰ্ট কৰি দিওঁ, সেই 360টা পাৰ্টৰ এটা পাৰ্টৰ যিটো ৰোটেশন হয়, এই যিটো ৰোটেশন তাকে আমি 1 ডিগ্ৰী বুলি কওঁ।
সিম্পল ডেফিনেশ্যন তোমালোকে এটা বস্তু গম পাইছে যে 1 কমপ্লিট ৰেভলিউশ্যনত কিমান ডিগ্ৰী হয় 360 ডিগ্ৰী হয় 360 ডিগ্ৰীটো আমি যদি 360 পাৰ্টত ভাগ কৰি দিওঁ তেনেহ'লে এক পাৰ্টত কিমান ডিগ্ৰী হ'ব 1 ডিগ্ৰী হেতুৱে হৈছে আমাৰ 1 ডিগ্ৰী ডেফিনেশ্যন ঠিক আছে এটো বিষয় তোমালোকে জানা এটা কথাটো হ'ল যে আমি এই যেটো 1 ডিগ্ৰী আছে এই 1 ডিগ্ৰীটো ফাৰ্দাৰ আমি 60 পাৰ্টত ভাগ কৰিব পাৰো ঠিক আছে এতিয়া আমি 1 ডিগ্ৰী টু ফাৰ্দাৰ 60 পাৰ্টত ভাগ কৰিব পাও হেতু আমি কি বুলি লিখো 1 ডিগ্ৰী ইজ ইকুৱেল টু 60 মিনিট এটা আমি কেনেকৈ ৰিড কৰো 60 মিনিট মিনিটস এই ড্যাশডাল জিডাল দিয়া আছে ওপৰত এই ড্যাশটো মিনিট বুজায় 60 মিনিটস ঠিক আছে ফাৰ্দাৰ 1 মিনিটকো আমি 60 সেকেন্ডলে ভাগ কৰিব পাৰো এইগিটা বস্তু ইম্পৰ্টেন্ট এটা তোমালোকে মনত থবা যে 1 ডিগ্ৰী can be divided into 60 minutes and 1 minute can be divided into 60 seconds এইটো হৈছে আমাৰ ডিগ্ৰী মেজাৰমেন্টৰ বিষয় আৰু এইটো বিষয় তোমালোক ইউজ টু কাৰণ আগতে যিমানবোৰ তোমালোকে এংগল মেজাৰমেন্টৰ বিষয় পঢ়িছা তাত তোমালোকে ডিগ্ৰী ইউজ কৰিছা এতিয়া আমি আউটাৰ মেজাৰমেন্টৰ বিষয় ডিসকাস কৰিম হেতু হৈছে ৰেডিয়ান মেজাৰমেন্ট এতিয়া আমি ডিসকাস কৰিম ৰেডিয়ান মেজাৰমেন্ট আমি এটা ইউনিট সাৰ্কেল কনসিডাৰ কৰিছো ইউনিট সাৰ্কেল মানে কি যাৰ ৰেডিয়াসটো হৈছে কিমান 1 ইউনিট 1 ইউনিট মানে 1 সেন্টিমিটাৰ হ'ব পাৰে 1 মিটাৰ হ'ব পাৰে ইউনিট মানে হৈছে যিকোনো এটা ইউনিট আমি এটা ইউনিট সাৰ্কেল কনসিডাৰ কৰিছো এই ইউনিট সাৰ্কেলত যদি আমি এটা ইউনিট লেংথৰ আৰ্ক কনসিডাৰ কৰো ধৰি লোৱা AB এটা ইউনিট লেংথৰ আৰ্ক হয় সেই ইউনিট লেংথৰ আৰ্কটোৱে এই সেন্টাৰ যেটো এংগল সাবটেন্ড কৰিব এই ইউনিট আৰ্কটোৱে এটা ইউনিট সাৰ্কেলত যেটো এংগল সাবটেন্ড কৰিব সেই এংগলটো মেজাৰমেন্টক আমি কি বুলি কওঁ 1 ৰেডিয়ান ঠিক আছে আকবাৰ কৈ দিছো যেতিয়া আমি ইউনিট সাৰ্কেল এটা কনসিডাৰ কৰো তাত যদি আমি এটা ইউনিট লেংথ আৰ্ক কনসিডাৰ কৰো সেই ইউনিট লেংথ অফ আৰ্কটোৱে সেন্টাৰটো যেটো এংগল সাবটেন্ড কৰে সেই এংগলৰ মেজাৰমেন্টকে আমি কিমান বুলি কওঁ 1 ৰেডিয়ান বুলি কওঁ ঠিক আছে হেতু হৈছে আমাৰ 1 ৰেডিয়ান এটা বস্তুটা চোৱা যদি আমি এটা ইউনিট সাৰ্কেল কনসিডাৰ কৰো আমাৰ যদি এটা কমপ্লিট ৰেভলিউশ্যন হয় ৰেভলিউশ্যন হোৱাৰ লগে লগে স্টাৰ্টিং পইণ্টটো ইয়াত হয় এন্ডিং পইণ্টটো ইয়াত হয় তেনেহলে তাৰ আমি হেইটো কিমান বুলি কম আৰ্ক লেংথ মানে ইয়াত যদি আমি ইয়াৰ পৰা ইয়ালে কনসিডাৰ কৰোতে আমি এনেকুৱা এটা আৰ্ক কনসিডাৰ কৰোতে 1 বুলি লৈছিলো যদি আমি এটো কমপ্লিট কনসিডাৰ কৰো হেতু ক্ষেত্ৰত আমাৰ কিমান হ'ব তো আমি সাৰ্কামফাৰেন্সটো কনসিডাৰ কৰিব লাগিব সাৰ্কামফাৰেন্সটো কিমান হয় টোটাল হয় টুৱাইস পাই r সাৰ্কেল এটা সাৰ্কামফাৰেন্স হৈছে টুৱাইস পাই r যেহেতু আমি এটা ইউনিট সাৰ্কেল কনসিডাৰ কৰিছো কিমান হ'ব সাৰ্কামফাৰেন্সটো টুৱাইস পাই তেনেহলে যেতিয়া আমি কমপ্লিট ৰেভলিউশ্যনটা কনসিডাৰ কৰো আমাৰ ডিগ্ৰী মেজাৰমেন্টত কমপ্লিট ৰেভলিউশ্যনটা কিমান হৈছিলে 360 ডিগ্ৰী বাট ৰেডিয়ান মেজাৰমেন্টত এটা যেতিয়া আমি কমপ্লিট ৰেভলিউশ্যন কনসিডাৰ কৰো কমপ্লিট ৰেভলিউশ্যনৰ মেজাৰমেন্টটো কিমান হৈছে টুৱাইস পাই ৰেডিয়ান এতিয়া যদি আমি এটা সাৰ্কেল কনসিডাৰ কৰো যাৰ ৰেডিয়াস হৈছে r আৰু আৰ্ক লেংথ এটা কনসিডাৰ কৰিছো আৰ্ক লেংথটো কিমান হৈছে r তেনেকুৱা টাইপৰ আৰ্কেও যত আৰ্ক লেংথটো ৰেডিয়াসৰ লগত সমান হয় হিউ যেটো এংগল সাবটেন্ড কৰিব হেতু 1 ৰেডিয়ানে হ'ব ঠিক আছে বাট সদায় এটো নহয় ন যে আমাৰ যেটো ৰেডিয়াস কনসিডাৰ কৰিছো আৰ্ক লেংথটো হিমানে কনসিডাৰ কৰিম জেনাৰেলি যদি আমি চাও ইন এ circle of radius r আমি যদি এবাৰ r2 arc of length l consider কৰো যদি r radiusত r arc length থাকে আমি কিমান পাও 1 ৰেডিয়ান যদি আমি এবাৰ r radiusৰ সাৰ্কেলটাত l lengthৰ আমি যদি r radiusৰ সাৰ্কেলটাত l lengthৰ arc এটা যদি কনসিডাৰ কৰো হি কিমান এংগল সাবটেন্ড কৰিব will subtend an angle l by r মানে এই যেটো মেজারমেন্ট হবে এংগল মেজারমেন্টটো আমাৰ কিমান হ'ব l by r যদি আমি এই এংগলটো আমি থিটা বুলি কনসিডাৰ কৰো তেনেহলে কি হ'ব থিটা = l by r ইয়াৰ যেটো মেজারমেন্ট পাম এটো l by r পাম আৰু ইউনিটটো কি হ'ব ৰেডিয়ান
এই যে মেজাৰমেণ্টটো কিহৰ কাৰণে আমি কৰি আছোঁ ৰেডিয়ান মেজাৰমেণ্ট কৰি আছোঁ সেইকাৰণে থিটা ইজ ইকুৱেল টু এল বাই আৰ যেতিয়া পাম এল বাই আৰ যিটো ভেলু পাম সেইটো কিমান হ'ব সিমান ৰেডিয়ান মেজাৰমেণ্ট সেইটোৱে হৈছে আমাৰ ৰেডিয়ান মেজাৰমেণ্টৰ কথা এতিয়া আমাৰ নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে যে যদি আমাৰ মেজাৰমেণ্ট এটা ডিগ্ৰীত দিয়া থাকে আমি ডিগ্ৰীৰ পৰা কেনেকৈ ৰেডিয়ানলৈ কনভাৰ্ট কৰিম আৰু যদি ৰেডিয়ানত দিয়া থাকে ৰেডিয়ানৰ পৰা কেনেকৈ ডিগ্ৰীলৈ কনভাৰ্ট কৰিম এতিয়া চোৱা 1 complete revolution in degrees আমি কিমান পাইছো in degrees কিমান পাইছো আমি 360 ডিগ্ৰী আৰু 1 complete revolution in radian আমি কিমান পালো twice pi radian তেনেহলে যেহেতু দুইটা এটা কমপ্লিট ৰেভলিউশন হয় আমি এটা ৰিলেশন পাইছো যে twice pi radian is equal to 360 degree তেনেহলে আমি কি ক'ব পাৰিম pi radian is equal to 180 degree ঠিক আছে ইয়াৰ পাই এতিয়া আমি গম পাইছো pi আৰু মানে ৰেডিয়ান আৰু তোমাৰ ডিগ্ৰী ৰিলেশনশিপটো তেনেহলে আমাৰ যদি ফাইনালি আমাক ডিগ্ৰী মেজাৰটো দিয়া থাকে তেনেহলে আমি ৰেডিয়ান মেজাৰটো কেনেকৈ উলিয়াম ৰেডিয়ান measure is equal to pi by 180 into degree measure যদি আমাৰ ডিগ্ৰীটো দিয়া থাকে তেনেহলে আমি হেতু সহায়ত ৰেডিয়ান মেজাৰমেণ্টটো উলিয়াব পাৰিম সিমিলাৰলি যদি আমাক ডিগ্ৰী উলিয়াব লাগে আৰু ৰেডিয়ানটো দিয়া থাকে ডিগ্ৰী যদি উলিয়াব লাগে আৰু ৰেডিয়ানটো দিয়া থাকে তেনেহলে এটো কি হ'ব 180 by pi into radian measure যদি আমাক ৰেডিয়ান দিয়া থাকে আৰু ডিগ্ৰী উলিয়াব লাগে তেনেহলে আমি এটো ইউজ কৰিব লাগিব ঠিক আছে এতিয়া চোৱা আমি নৰমালি কোনকিটা ডিগ্ৰী লগত ডিল কৰিছিলো ট্ৰিগোনোমেট্ৰি যেতিয়া পঢ়িছিলো ট্ৰিগোনোমেট্ৰি যেতিয়া আমি পঢ়িছিলো তেতিয়া আমি কোনকিটা ডিগ্ৰী লগত ডিল কৰিছিলো মোস্টলি আমি 0 ডিগ্ৰী 30 ডিগ্ৰী 60 ডিগ্ৰী সৰি 45 ডিগ্ৰী 60 আৰু 90 কাৰণ আমি ট্ৰিগোনোমেট্ৰিক sin cos tan cot cosec sec হেবোৰ আমি মেইনলি 0 30 45 60 আৰু 90 ডিগ্ৰী এংগলৰে আমি মেজাৰমেন্ট উলিয়াইছিলো এতিয়া যদি আমি 0 টু ইন টাৰ্মছ অফ ৰেডিয়ান লিখিব লগা হয় কি হ'ব এই বস্তুটো চাওঁ আমি যদি 0 টু ইন টাৰ্মছ অফ ৰেডিয়ান লিখিব লগা হয় আমাক কি দিয়া আছে ডিগ্ৰী মেজাৰটো দিয়া আছে যদি ইয়াত আমি ডিগ্ৰী মেজাৰটো 0 লওঁ ৰেডিয়ানটো কি হ'ব pi * 180 * 0 কিমান হ'ব 0 মানে 0 ডিগ্ৰী ইজ ইকুৱেল টু 0 ৰেডিয়ান এবাৰ যদি আমি 30 ডিগ্ৰী কনসিডাৰ কৰো তেনেহলে কি হ'ব pi by 180 * 30 হলে 30 by তোমাৰ 6 তেনেহলে 30 ডিগ্ৰীটো কি হ'ব ইন টাৰ্মছ অফ ৰেডিয়ান pi by 6 ৰেডিয়ান তেনেকে তোমাৰ যদি 45 হয় pi by 180 into 45 45 4s are 180 তেনেহলে 45 জেগায় যদি আমি ৰেডিয়ানত লিখো কি হ'ব pi by 4 হ'ব নেক্সট আমি যদি 60 টো চাও pi by 180 into 60 যদি আমি লও 63 is 180 60 in degree in terms of radian হলে হ'ব pi by 3 ultimately আমাৰ 90 degrees টো দিয়া আছে 90 degrees টো দিয়া আছে এটো যদি in terms of আমি radian লিখো তেনেহলে কিমান হ'ব pi by 2 radian so ঠিক আছে তো এইগিটা বেসিক হয় এইগিটা তোমালকে মনত থবা যে যদি ৰেডিয়ান ইমান হয় ইন টাৰ্মছ অফ ডিগ্ৰী কিমান হ'ব তোমালকে এই বস্তুটো মনত থবা ঠিক আছে এয়া হৈছে আমাৰ বেসিক কনসেপ্ট খিনি ফাৰ্স্ট পাৰ্টৰ এতিয়া আমি এক্সাৰসাইজ 3.1 কৰিম এক্সাৰসাইজ 3.1 ৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে ফাইন্ড ৰেডিয়ান মেজাৰ কৰেসপন্ডিং টু দা গিভেন ডিগ্ৰী মেজাৰ আমাক ডিগ্ৰী মেজাৰটো দিয়া আছে আমি কৰেসপন্ডিং ৰেডিয়ান মেজাৰটো উলিয়াব লাগে প্ৰথমতে যেহেতু এটো ডিগ্ৰী এন্ড মিনিটত দিয়া আছে এটো কমপ্লিট আমি ডিগ্ৰীত কনভাৰ্ট কৰি লওঁ কেনেকৈ কৰিম এটো -47 30 মিনিট ইন টাৰ্মছ অফ যদি আমি ডিগ্ৰী লিখিবলৈ হয় কি হ'ব 30 by 60 তেতিয়া মিনিটটো আমাৰ ডিগ্ৰীলৈ কনভাৰ্ট হৈ যাব তেনেহলে এটো হোল ডিগ্ৰী হ'ব তেনেহলে কি হ'ব আলটিমেটলি ইটস 47 1/2 ডিগ্ৰী আৰু যদি এটো আমাৰ মিক্স ফ্ৰেকশনত দিয়া আছে আমি যদি ইম্প্ৰপাৰ ফ্ৰেকশনত লিখো ইম্প্ৰপাৰ ফ্ৰেকশনত এটো হ'ব -95/2 ডিগ্ৰী
আমি এতিয়া ডিগ্ৰী মেজাৰমেণ্টটো পালোঁ আমি এতিয়া উলিয়াব কি লাগে কৰস্পণ্ডিং ৰেডিয়ান মেজাৰ therefore ৰেডিয়ান মেজাৰ কি জানো আমি ৰেডিয়ান মেজাৰ is equal to pi by 180 into degree measure কিমান হয় minus 95 by 2 এতিয়া এটো কিমান হ'ব আমি যদি 5 times চাও এটো 5 times গলে 5 3 is 15 35 6 is 30 5 1 is 5 5 9 is 45 ultimately এটো কিমান হ'ব minus 19 pi by 36 2 is 7 36 2 is 72 so ultimately আমাৰ যেটো ডিগ্ৰী মেজাৰ দি আছে -47 ডিগ্ৰী 30 মিনিটস ইন টার্মস অফ যদি আমি ৰেডিয়ান লিখিবলৈ হয় আমাৰ কিমান হ'ব -19 পাই বাই 72 ৰেডিয়ান এটো হৈছে আমাৰ ডিগ্ৰী টু ৰেডিয়ান কনভাৰ্সন এইটো কোৱেশ্চনত আমাৰ ৰেডিয়ান মেজাৰো দি আছে আমি কৰস্পণ্ডিং ডিগ্ৰী মেজাৰটো উলিয়াব লাগে আমি জানো ডিগ্ৰী মেজাৰ ইজ ইকুৱেল টু 180 বাই পাই ইনটু given radian measure to kiman dia ase 11 by 16 pi value ami jano pi is equal to 22 by 7 to ami pi jagai 22 by 7 put korim 22 by 7 to upole gusi jabo 7 hol into 16 eto jeti ami calculate korim tetia eto ami pam 315 by 8 iman degree boli palo but ami ei bostu fraction not hoy আমি যেটো এক্সট্রা পয়েন্টত থাকে সেই বস্তুটো আমি মিনিটলে কনভার্ট কৰিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া চাও 315 বাই 8 আমাৰ ইম্প্ৰপাৰ ফ্ৰেকশনত আছে এটো মিক্সড ফ্ৰেকশনত কি হ'ব মিক্সড ফ্ৰেকশনত হ'ব 39 3 বাই 8 ঠিক আছে এটো হ'ব 39 3 বাই 8 তেনে হলে এটো কি আছে ইন টার্ম এটো ডিগ্ৰী আছে এটো কি হয় ডিগ্ৰী এটা এই বস্তুটো আমি 39 ডিগ্ৰী লিখিছো প্লাস যেটো 3 বাই 8 আছে হেতু আমি মিনিটলে দিব চেষ্টা কৰো 3 বাই 8 ইনটু 60 মিনিট ঠিক আছে 39 ডিগ্ৰী হল তাপা 4 2 is 8 4 15 15 3 is 45 by 2 মিনিট ঠিক আছে আকৌ এটা আমি ফ্ৰেকশন পালো নেক্সট আকৌ ফার্দার সেকেন্ডলে নিবলৈ চেষ্টা কৰিম ঠিক আছে 39 ডিগ্ৰী পালো এই বস্তুটো ইম্প্ৰপাৰ ফ্ৰেকশন আছে মিক্সড ফ্ৰেকশন লিখিলে কি পাম 22 1/2 ইমান কি হয় মিনিট ফার্দার আমি কি লিখিব পাৰিম 39 ডিগ্ৰী প্লাস 22 মিনিট আৰু যেটো আমাৰ 1/2 আছে এটো ইন টার্মস অফ সেকেন্ডলে লৈ যাও ইনটু 60 সেকেন্ডৰ ক্ষেত্ৰত আমাৰ দুডাল ড্যাশ আহে তো আলটিমেটলি এটো কি হ'ব 39 ডিগ্ৰী প্লাস 22 মিনিট প্লাস 30 সেকেন্ড সো এটো আমি কি লিখিব পাম 39 ডিগ্ৰী 22 minute 30 second যেহেতু আমি 1 degree is equal to 60 minute or 1 minute is equal to 60 seconds জানো সেই কাৰণে আমি এনেকে ডিগ্ৰী টু যদি ফ্ৰেকশনত পাও আমি এনেকে থৈ নিদো আমি কমপ্লিটলি ইন টার্মস অফ ডিগ্ৰী মিনিট এন্ড সেকেন্ড লিখিবলৈ চাও এটো হৈছে আমি এই কোৱেশ্চনটো সলিউশন এতিয়া এটো কোৱেশ্চন হৈছে find degree measure of angle subtended at the center of a circle of radius 100 cm by arc of length 22 cm এতিয়া আমাৰ given কি দিয়া আছে given radius of circle dia ase radius of circle ki dia ase r is equal to 100 cm boli dia ase logote ama ki dia ase ama dia ase arc length ki dia ase l is equal to ama kiban dia ase 22 cm ঠিক আছে তেনে হলে ama ki lage angle subtended at the center therefore angle subtended at center কি হ'ব আমি যেতিয়া ৰেডিয়ান মেজাৰ পঢ়িছিলো ৰেডিয়ান মেজাৰ যদি এটা ৰেডিয়াস দিয়া থাকে আৰু যদি আমাৰ এটা আৰ্ক লেংথ দিয়া থাকে আৰ্ক লেংথটো যদি l কনসিডাৰ কৰো ৰেডিয়াসটো r কনসিডাৰ কৰো ইয়াত কিমান এংগল সাবটেন্ড কৰে l বাই r তো এটো কি হ'ব l বাই r ঠিক আছে l বাই r হলে কি হ'ব l ভ্যালু কিমান 22 বাই 100 ঠিক আছে কিন্তু এই এংগলটোৰ ইউনিটটো কি হ'ব ইয়াত ইউনিটটো হ'ব ৰেডিয়ান ঠিক আছে কাৰণ আমি এই বস্তুটো এই যেটো আমি ভ্যালু পাইছিলো এই যেটো এংগলটো পাইছিলো তাৰ ইউনিটটো আমাৰ কি আছিল ৰেডিয়ান আছিল
কিন্তু আমাক কিহত বিচাৰিছে আমাক বিচাৰিছে ডিগ্ৰীত সেইকাৰণে আমি যেটো পাম এংগল সেই বস্তুটো ৰেডিয়ানত নহয় ৰেডিয়ানৰ পৰা আমি ডিগ্ৰীলৈ কনভাৰ্ট কৰিব লাগিব এতিয়া আমাৰ ৰিকোয়াৰ্ড এংগল ইন ডিগ্ৰীজ কি হ'ব 180/π ইনটু আমাৰ ৰেডিয়ানত কিমান পালো 22/7 তেনেহলে কি হ'ব পাই জায়গায় আমি 22/7 পুট কৰিম 22/100 আছে into 100 7 to উপরে যাবগে ঠিক আছে 22 গোল এটা গোল তাহলে এটা কি হবে 10 7 is 56 5 plus 7 8 9 10 11 12 126/10 ডিগ্ৰী পালো ফার্দার আমি এই বস্তুটো ইন টার্মস অফ ডিগ্ৰী এন্ড মিনিট লে নিবলে চাও এটো কি হ'ব এটা আমাৰ যে মিক্স ফ্ৰেকশনাল লিখো আমি এনেকৈ লিখিব পাৰিম কি হ'ব 12 ডিগ্ৰী প্লাস 6/10 into 60 মিনিট তো 66 যাব তো আলটিমেটলি কি হ'ব 12 ডিগ্ৰী 36 মিনিট সো আলটিমেটলি আমি যেটো এংগল পালো আমি প্ৰথম ফৰ্মুলাটো ইউজ কৰি আমি এংগলটা পালো বাট হেতু আমাৰ ৰেডিয়ান মেজাৰত দিয়া আছে আমাক কি উলিয়াব লাগে আমাৰ এংগলটো উলিয়াব লাগে ইন টার্মস অফ ডিগ্ৰীজ সেইকাৰণে যেতিয়া আমি বস্তুটো ৰেডিয়ানত উলিয়ালো তাৰ পাছত ৰেডিয়ানৰ পৰা আমি ডিগ্ৰী কেনেকৈ কনভাৰ্ট কৰিব লাগে জানো তেনেকৈ আমি কনভাৰ্ট কৰি আলটিমেটলি আমি পালো এংগলটো কিমান হয় 12 ডিগ্ৰী 36 মিনিট এটো হৈছে আমাৰ কোৱেশ্চনটো সলিউশন The next question to hoise in a circle of diameter 40 cm ঠিক আছে আমি লগতে ড্ৰ কৰি যাও আমি সার্কেলটা কনসিডার কৰিলো সেন্টাৰটো O লৈছো আৰু ডায়ামিটাৰটো আমি ধৰি লৈছো EF বুলি লৈছো আমি কিমান দিয়া আছে ডায়ামিটাৰটো 40 cm দিয়া আছে লগতে এটা কৰ্ড দিয়া আছে কৰ্ডটো আমি ধৰিছো AB বুলি এই কৰ্ডটো তোমাৰ লেংথ কিমান দিয়া আছে 20 cm দিয়া আছে আমি মাইনৰ আৰ্কৰ লেংথটো লিয়াব লাগে আচ্ছা আমাক কৰ্ডে এই আমাৰ সাৰ্কেলটো দুভাগত ভাগ কৰি দিছে এটা হৈছে A2 এটা হৈছে A2 যেটো আৰ্কত এই সেন্টাৰটো বিলং নকৰে তেনেকুৱা আৰ্কটোক আমি মাইনৰ আৰ্ক বুলি কম এতিয়া আমাৰ বেসিক্যালি এই যেটো আৰ্কৰ লেংথ আছে এই লেংথটো আমাৰ উলিয়াব লাগে এই যেটো উপৰ পোৰ্শনটো আছে এই উপৰ পোৰ্শন আৰ্কটোত আমাৰ সেন্টাৰটো কন্টেইন কৰে তেনেকুৱা টাইপৰ আৰ্কবোৰ আমি মেজৰ আৰ্ক বুলি কম আৰু যেহেতু ইয়াত তোমাৰ সেন্টাৰটো কন্টেইন নকৰে এটো হৈছে আমাৰ মাইনৰ আৰ্ক এতিয়া আমি মাইনৰ আৰ্কৰ মেজাৰমেন্টটো উলিয়াব লাগে আমাৰ মাইনৰ আৰ্কৰ মেজাৰমেন্টটো উলিয়াব লাগে ঠিক আছে তো প্ৰথমতে আমি ধৰি লওঁ let us consider a circle centered at O and EF be a diameter EF किमान है EF is equal to 40 cm again let AB is equal to 20 cm be a chord in the circle ঠিক আছে ফার্দার আমি এইটা জয়েন কৰি দিছো O আৰু A জয়েন কৰি দিছো O আৰু B জয়েন কৰি দিছো সো আলটিমেটলি OA আৰু OB কি হয় OA আৰু OB হৈছে ৰেডিয়াস অফ দা সার্কেল এটা বস্তুটা সোয়া আমাৰ এটো সার্কেলত OA কি হয় OA হৈছে তোমাৰ ৰেডিয়াস ঠিক আছে লগতে therefore লৈছো OB কি হয় ৰেডিয়াস আৰু আমি EF কি হয় EF ডায়ামিটাৰ তেনেহলে ৰেডিয়াস ইজ ইকুয়াল টু হাফ অফ ডায়ামিটাৰ তো আলটিমেটলি আমি কি পাম OA is equal to OB is equal to half of EF কিমান হ'ব half of 40 মানে 20 cm moreover AB কিমান AB 20 cm AB is equal to 20 cm আমি জানো তেনেহলে therefore OA is equal to OB is equal to OA is equal to OB is equal to AB তেনেহলে আমি কি বুলি লব পাম ট্রায়াঙ্গেল OAB therefore triangle OAB is an
ইকুইলেটাৰেল ট্ৰায়েংগল ঠিক আছে নেক্সট আমি কৰি যাওঁ তেনেহ'লে আমি জানো ইকুইলেটাৰেল ট্ৰায়েংগল এটা প্ৰত্যেকটো এংগলৰ মেজাৰ কিমান হয় 60 ডিগ্ৰী therefore angle AOB আমি কিমান ল'ব পাওঁ 60 ডিগ্ৰী 60 ডিগ্ৰী যদি আমি ইন টাৰ্মছ অফ ৰেডিয়ান লিখিবলৈ হয় আমি কি লিখোঁ π/3 ঠিক আছে এইটো প্ৰথমতে যেতিয়া আমি ৰেডিয়ান আৰু ডিগ্ৰী কনভাৰ্সনটো চাইছিলোঁ তাত আমি পাইছিলোঁ যে 60 ডিগ্ৰী ইজ ইকুৱেল টু π/3 তেনেহ'লে আমাকে এংগলটো দিয়া আছে লগতে আমি ৰেডিয়াছটো জানো তেনেহ'লে আমি আৰ্ক লেংথটো উলিয়াব পাৰিম therefore required length of minor arc কি হ'ব আমি যদি ধৰি লওঁ L হয় L বুলি যদি ধৰি লওঁ তেনেহ'লে কি হ'ব L is equal to R theta R ভ্যালু কিমান R is equal to 20 theta মানে এইটো এংগল কিমান হয় π/3 তো আমাৰ ৰিকোয়াৰ্ড আৰ্ক লেংথটো কিমান হ'ব 20 π/3 সেন্টিমিটাৰ ঠিক আছে ফাৰ্দাৰ যিকেইটা কোৱেশ্চন আছে সেটা তোমালোকে নিজে ট্ৰাই কৰিবা সেইকেইটা পাৰিবা বেসিক যিকেইটা বস্তু আছে সেইখিনি আমি আজি ডিসকাস কৰিলোঁ আৰু নেক্সট ক্লাছত ফাৰ্দাৰ আমাৰ ট্ৰিগোনোমেট্ৰিক ফাংচন সেইখিনি বিষয় আমি ডিসকাস কৰিম আজি ক্লাছটো ইমানতে সামৰিছোঁ থ্যাংক ইউ